আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক স্বাগতম জনাইছোঁ। যিহেতু চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আৰু কোনসকল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব সকলো ধৰণৰ কথাই ভিডিঅ'টোত আলোচনা কৰিম। আৰু আমাৰ অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক মই এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ আপোনালোকে পাই থাকিব। আৰু চৰকাৰী কৰ্মচাৰীৰ মাহিলী যিটো দৰমহা আছে সেইটো 20,000 টকালৈ বৃদ্ধি পাব বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু যিটো ঘোষণা আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে সেইটো আজিৰ যিটো কেবিনেট বৈঠক আছিল সেইখন বৈঠকত সকলো মন্ত্ৰী একেলগ হৈ কিনে এই যিটো চৰকাৰী কৰ্মচাৰীৰ যিটো মাহিলী দৰমহা 20,000 টকালৈ বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে। আৰু এইটো অফিচিয়েলিভাৱে যিটো পোষ্ট কৰিছে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে, যিহেতু কথাখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই কথাখিনি জনাইছে, পিছে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি পোষ্ট কৰি জনাইছে। কিন্তু এতিয়া কথা হ'ল যে কোনসকল চৰকাৰী কৰ্মচাৰীয়ে এই টকা লাভ কৰিব, মানে যিটো মাহিলী দৰমহা যিটো বৃদ্ধি পাইছে 20,000 টকালৈ। আৰু এই গোটেইখিনি কথা মই আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ আপোনালোকে পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। এতিয়া মই লৈ আহিছোঁ ৰণোজ পেগু ছাৰে যিটো পোষ্ট কৰিছিল চৰকাৰী কৰ্মচাৰীৰ সকলৰ, মানে আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ যিটো দৰমহা বৃদ্ধিক লৈ। মইতো কৈছোঁ প্ৰথমত যে কোনসকল চৰকাৰী কৰ্মচাৰীক এই দৰমহা বৃদ্ধি কৰিব, মাহিলী যিটো দৰমহা। ইয়াতে লিখি দিছে, শিক্ষাৰ প্ৰতি আমাৰ চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি আজি অসম কেবিনেটে নিম্নোক্ত বিষয়ত অনুমোদন জনায়। অংশকালীন ICT প্ৰশিক্ষকৰ মাহিলী দৰমহা 14,000ৰ পৰা 20,000লৈকে বৃদ্ধিৰ লগতে সেৱা 60 বছৰ বয়সলৈকে বৃদ্ধি কৰা হৈছে। ফাৰ্ষ্ট যিটো পইণ্ট কৈছে, অংশকালীন যিসকল ICT প্ৰশিক্ষক আছে সেইসকলৰ মাহিলী দৰমহা 14,000ৰ পৰা 20,000লৈ বৃদ্ধি পোৱাৰ লগতে 60 বছৰ বয়সলৈকে বৃদ্ধি কৰা হৈছে। নেক্সট, মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ লগতে আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ বাবে যোগ্যতা। তাৰপিছত লিখিছে, উল্লেখ্য বৰ্তমান 1,313গৰাকী প্ৰশিক্ষকে 6ৰ পৰা 10ম শ্ৰেণীৰ বাবে 1,296খন বিদ্যালয়ত কম্পিউটাৰ বিষয় শিক্ষাদান কৰি আহিছে। ৰাজ্যৰ শিক্ষাৰ উত্তৰণৰ দিশত গ্ৰহণ কৰাৰ এই সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ বুলি লিখিছে ইয়াত আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। যিয়েই নহওক কিয়, আপোনালোকৰ কাৰণে এই যিটো মানে ICTৰ যিসকল প্ৰশিক্ষক আছে এই মাহিলী দৰমহা বৃদ্ধি কৰাৰ লৈ বহুত ভাল লাগিছে। আৰু লগতে কৈছে সেৱা 60 বছৰ বয়সলৈকেও বৃদ্ধি কৰা হৈছে, সেইটো কৈ দিছে। যিয়েই নহওক কিয়, আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকৰ সমনীয়াৰ লগত আপোনালোকে চেনেলটো শ্বেয়াৰ কৰক, যাতে সিহঁতেও এনেকুৱা ধৰণৰ নতুন নতুন নটিছবিলাক পাই থাকে। এইখিনিতে মই ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ SI লাইট অফ এডুকেশ্যন। থেংক ইউ ৱাটছিং দ্য ভিডিঅ'।